নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। কম মূল্যতে কিনক ফ্লেট, ঘৰ, দোকান, ষ্টেট বেংকে দিছে এই সুবিধা। ভাৰতীয় ষ্টেট বেংকে অহা 30 ছেপ্টেম্বৰ দিনটোত দিছে এক বিশেষ সুবিধা। এই সুবিধা অনুযায়ী আপুনি কম দামতে ঘৰ, ফ্লেট আৰু দোকান কিনিব পাৰিব। বেংকটোৱে 30 ছেপ্টেম্বৰ দিনাখন বৃহৎ নিলামৰ ব্যৱস্থা কৰিছে। বেংকটোৰ অধীনত থকা সহযাত্ৰীক সম্প্ৰতি উক্ত দিনা নিলামত বিক্ৰী কৰিব বুলি বেংক কৰ্তৃপক্ষই টুইটযোগে জাননী জাৰি কৰিছে দেশজুৰি। জানিব পৰা মতে, নিলাম কৰিব লগা সম্পত্তিবোৰ ঋণৰ ক্ষেত্ৰত বন্ধকত থোৱা সম্পত্তি, যিবোৰ সম্পত্তি ষ্টেট বেংকৰ অধীনলৈ অনা হৈছে। এই নিলাম প্ৰক্ৰিয়াত ভাগ ল'ব বিচৰা কোনো লোকে ওচৰৰ ষ্টেট বেংকৰ শাখাৰে যোগাযোগ কৰিব পাৰিব বুলি বেংকৰ ফালৰ পৰা জনোৱা হৈছে। বেংকত ইতিমধ্যে নিলাম প্ৰক্ৰিয়াৰ বাবে সংযোগ বিষয়া নিযুক্ত কৰা হৈছে আৰু এনে বিষয়াৰ সহযোগত নিলামত অংশ ল'বলৈ প্ৰয়োজনীয় প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিব পৰা যাব। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, নিমাতীঘাটত ফেৰীৰ চলাচল বন্ধ। বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। মাজুলীৰ নিমাতীঘাটৰ মাজত সকলো ধৰণৰ ফেৰীৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে জল পৰিবহণৰ বিভাগ তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিশাৰ ভিতৰতে অভাৱনীয় হাৰত বৃদ্ধি পালে ব্ৰহ্মপুত্ৰৰ পানী। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে ভাল খবৰ, সোনকালে কোনো ডকুমেণ্ট নোহোৱাকৈ পাব 1 কোটি টকালৈকে লোন। CNBC আৱাজৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি যিসকল ব্যৱসায়ীয়ে 6 মাহলৈ GST ৰিটাৰ্ণ ফাইল কৰে, সেইসকল লোকে ঋণ ল'বলৈ কোনো ধৰণৰ ডকুমেণ্ট দেখুওৱাৰ প্ৰয়োজন নহ'ব। কিন্তু বিত্ত মন্ত্ৰালয়ে GST এক্সপ্ৰেছ ঋণ যোজনাক মঞ্জুৰ কৰাৰ খবৰ আহি পৰিছে। GST এক্সপ্ৰেছ ঋণ যোজনাৰ বিষয়ে জানো আহক। GST ৰিটাৰ্ণ ফাইল কৰা সকলৰ কাৰণে ভাল খবৰ। এতিয়া GST ৰিটাৰ্ণ ফাইল কৰা ব্যৱসায়ীসকলক বেংকত ৰঙা দলিচা পাৰি স্বাগতম জনোৱা হ'ব। প্ৰত্যেক 59 মিনিটত ঋণ যোজনাৰ অধীনত বেংকত এতিয়া GST এক্সপ্ৰেছ স্কিম অনা হৈছে। ইয়াৰ অধীনত কোনো ধৰণৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট নোহোৱাকৈ 10 লাখ টকাৰ পৰা 1 কোটি টকালৈ ঋণ ব্যৱসায়ীসকলক দিয়া হ'ব। কোনে পাব ইয়াৰ লাভ? বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা GST ৰিটাৰ্ণ দিয়াক লৈ ঋণ দিয়াৰ প্ৰস্তাৱক মঞ্জুৰি দিয়া হৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ কাৰণে চৰকাৰী বেংকসমূহে নতুন পৰিকল্পনা অতি শীঘ্ৰেই আনিব। এই প্ৰস্তাৱ অনুসৰি ব্যৱসায়ী, পেছাদাৰী ব্যক্তি, কোম্পানী বা ফাৰ্ম আৰু চৰকাৰী সংস্থাসমূহে এই সুবিধা লাভ কৰিব। স্কিমৰ জড়িত চৰ্তাৱলীসমূহ কি আপোনালোকক জনাই দিছোঁ। ব্যৱসায়ীসকলে GST ৰিটাৰ্ণ দিয়াৰ আধাৰত অভাৰড্ৰাফ্টৰ সুবিধা পাব। ঋণৰ পৰিমাণ বাৰ্ষিক টাৰ্ণঅভাৰ, চেলছ আৰু কলাৰেটৰ আধাৰত নিৰ্ধাৰণ কৰা হ'ব। FD, কিষাণ বিকাশ পত্ৰ, ৰাষ্ট্ৰীয় ছেভিংছ চাৰ্টিফিকেট বা স্থায়ী সম্পত্তিও কলাৰেটেল হয়। ৰেপ বেটছ লেণ্ডিং ৰেটৰ ওপৰত 2.25% সুতৰ হাৰ হ'ব পাৰে। এবছৰৰ অৱধিৰ ঋণ প্ৰত্যেক বছৰ ৰিনিউ কৰোৱা হ'ব। আৰু আজিৰ 5ৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে 3খন বিশেষ আঁচনি ঘোষণা ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ। অসমৰ বাহিৰৰ পৰিৱৰ্তে অসমৰ ভিতৰতে পুণ্যধাম যাত্ৰাৰ সুবিধা। COVID-19 সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰত বহু পৰিমাণে বেয়া প্ৰভাৱ পেলোৱাৰ লগতে ক্ষতি সাধন কৰিছে। লকডাউনৰ সময়ছোৱাত বহু হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল ৰাজ্যৰ পৰ্যটন বিভাগ। সেয়েহে COVID-19 মহামাৰীৰ মাজতো পুনৰ ৰাজ্যৰ পৰ্যটন বিভাগৰ উত্তৰণৰ কথা চিন্তা কৰি 3খন বিশেষ আঁচনিৰ কথা ঘোষণা কৰে পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। ইয়াৰ ভিতৰত পৰ্যটন সঞ্জীৱনী নামৰ আঁচনিখনৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত তথা পঞ্জীয়নভুক্ত লোকক সকাহ দিব পৰা যাব বুলি সংবাদমেলত বৰুৱাই দাবী কৰে। পঞ্জীয়নকৃত লোকক বিত্তীয় সকাহ প্ৰদান কৰাৰ বাবে ৱৰ্কিং লোন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি বৰুৱাই কয়, ইয়াৰ অধীনত 1 লাখৰ পৰা 20 লাখ টকা পৰ্যন্ত ঋণ লাভ। 1 বছৰলৈ ঋণ লওঁতাই কোনো সুদ কেপিটেল প্ৰদান কৰিব নালাগে। এই সুদখিনি অসম চৰকাৰে বহন কৰিব। বিভিন্ন বেংকৰ লগত কথা পাতি তেওঁলোকক ঋণ লোৱাৰ ব্যৱস্থা কৰি দিয়া হ'ব।
1 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই আঁচনিৰ লগতে 31 ডিচেম্বৰলৈ ঋণ লওঁতাৰ আবেদন কৰাৰ সুবিধা থাকিব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি উক্ত সংবাদমেলৰ জৰিয়তে পৰ্যটন সাৰথী নামৰ নতুন আঁচনি ঘোষণা কৰে অধ্যক্ষ বৰুৱাই। এই আঁচনিৰ জৰিয়তে পৰ্যটন বিভাগৰ সৈতে জড়িত লোকৰ সৈতে উচ্চস্তৰীয় লোকসকলে পোনপটীয়াভাৱে যোগাযোগ ৰক্ষা কৰিব বুলি তেওঁ কয়। পৰ্যটনৰ অংশীদাৰিত্ব থকাসকলৰ বাবে এটা বৈদ্যুতিক অনলাইন গেজেট মুকলি কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই গেজেটৰ জৰিয়তে পৰ্যটকসকলক কিবা অসুবিধাৰ সন্মুখীন হ'লে অংশীদাৰিত্ব থকা লোকে পোনে পোনে বিভাগীয় লোকৰ সৈতে যোগাযোগ স্থাপন কৰাব পাৰিব। পৰ্যটন বিভাগৰ সৈতে জড়িত যুৱক ব্যৱসায়ী বা জড়িত থকা অন্য লোকেও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। নৱেম্বৰ মাহটো তেওঁলোকে আবেদন কৰিব পাৰিব। ইপিনে ক'ভিড মহামাৰীৰ বাবে পূৰ্ণোদ্যম আঁচনিৰ কিছু সলনি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ জনায় যে এইবাৰ অসমৰ বাহিৰৰ পৰিৱৰ্তে অসমৰ বিভিন্ন পৰ্যটনস্থলীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। অহা 1 ডিচেম্বৰৰ পৰা এই ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে। 50 বছৰৰ পৰা 65 বছৰলৈকে জ্যেষ্ঠ লোকসকলক এই আঁচনিয়ে সামৰি ল'ব বুলিও তেওঁ উল্লেখ কৰে। তদুপৰি 2 এদিনতে এই পূৰ্ণোদ্যম আঁচনিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি সদৰি কৰি তেওঁ জনায় যে অহা 15 নৱেম্বৰলৈকে লোকসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ, এটা ভাল খবৰ। চৰকাৰী চাকৰিয়াল আৰু সৰ্বসাধাৰণৰ বাবে ডাক জীৱন বীমা আঁচনি। ভাৰতীয় ডাক বিভাগে গ্ৰাম্য জনসাধাৰণৰ বাবে বিভিন্ন সেৱা আগবঢ়াইছে, যেনে দ্ৰুত ডাক, লজিষ্টিক ডাক, প্ৰত্যক্ষ ডাক, ই পৰিশোধ, ডাক ব্যৱসায়, ই ডাক, EMO, WU, IMT, মাধ্যম ডাক আৰু বহুতো আৰ্থিক উপৰঞ্চি আৰু ডাকযোগে উৎপাদন আৰু সেৱা। এইবোৰ সেৱাৰ উপৰিও ভাৰতীয় ডাকে 2 ধৰণৰ ডাক জীৱন বীমা আঁচনি আগবঢ়াইছে। কিছুমান ডাক জীৱন বীমা আঁচনি চৰকাৰী চাকৰিয়ালৰ বাবে আৰু গ্ৰাম্য ডাক জীৱন বীমা আঁচনি সৰ্বসাধাৰণৰ বাবে। প্ৰথমতে আপোনালোকক ডাক জীৱন বীমা আঁচনিৰ বিষয়ে দুআষাৰ কৈ দিছোঁ। আপোনালোকে যদি এই আঁচনিৰ লাভ উঠাব বিচাৰে তেনেহ'লে ডাক জীৱন বীমা আঁচনিৰ বিষয়ে আপোনালোকক কৈ দিছোঁ। ডাক জীৱন বীমা আঁচনি 1884 চনত আৰম্ভ হৈছিল। ভাৰত চৰকাৰৰ অধীনত ডাক আৰু ডাকতাৰ বিভাগৰ কৰ্মচাৰীসকলৰ মংগলৰ বাবে আদেশপত্ৰ নং 299 তাৰিখ 18/10/1882 ৰাজ্যৰ ছেক্ৰেটেৰীলৈ এই আঁচনিৰ জনপ্ৰিয়তা দেখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কিছুদিন বিভাগে ইয়াৰ লাভ ল'বলৈ ধৰিলে। এতিয়া ডাক জীৱন বীমা আঁচনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰী, ৰাষ্ট্ৰীয়কৃত বেংক, আংশিক জনসাধাৰণৰ উদ্যোগ, অৰ্থ সাহায্যৰ অনুষ্ঠানসমূহ, স্থানীয় নিগম যেনে পৌৰ নিগম আৰু জিলা পৰিষদ, চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠান আদিৰ কৰ্মচাৰীসকলৰ বাবে মুকলি। 2 নম্বৰ বীমা আঁচনিটোৰ কথা কৈ দিছোঁ। গ্ৰাম্য ডাক জীৱন বীমা আঁচনি 1995 চনৰ 24 মাৰ্চ তাৰিখে ডাক জীৱন বীমা আঁচনিৰ অধীনত গ্ৰাম্য ডাক জীৱন বীমা আঁচনি গ্ৰাম্য জনসাধাৰণৰ লাভৰ বাবে আৰম্ভ কৰা হয়। দৰ্শন বীমাৰ দ্বাৰা আংশিক বজাৰ পৰিচালনা কৰা, ইয়াৰ উৎপাদন আৰু সেৱাৰ উৎকৃষ্টতা আৰু উচ্চ গুণৰ বিষয়ে জনাবলৈ এটা মাৰ্কা মৰা নামৰ সৃষ্টি কৰা। নিয়োগ কৰা লোক। ডাক জীৱন বীমা আঁচনিত বীমাকাৰীৰ আশা আৰু দাবী পূৰণ কৰাৰ বাবে আমি যত্ন কৰোঁ। 1.5 লাখ ডাক কাৰ্যালয়ৰ জৰিয়তে 2 লাখ কৰ্মচাৰীয়ে কাম কৰোঁ। ভাৰতীয় ডাকে আগেয়ে ঠিক কৰি থয়। বীমা জীৱনৰ বিপদসমূহ সামৰি লয়। জীৱনৰ বিপদসমূহ সামৰি লোৱাৰ উপৰিও বহুদৰ্শী ধন লাভৰ সুবিধা দিয়ে। ভাৰতীয় ডাক বীমাকাৰীৰ জীৱনৰ মানদণ্ডৰ উন্নতিকৰণ আৰু লাভ। ভাৰতীয় ডাকে তেওঁলোকৰ বীমাকাৰীৰ মূল্য দিশে সহায় কৰে আৰু বীমাকাৰীৰ সৈতে শ্ৰদ্ধাশীল সম্পৰ্ক ৰাখে। আঁচনিৰ প্ৰকাৰ। ডাক জীৱন বীমা আঁচনি চৰকাৰী চাকৰিয়ালৰ বাবে, গ্ৰাম্য ডাক জীৱন বীমা আঁচনি জনসাধাৰণৰ বাবে। প্ৰথমতে আপোনালোকক চৰকাৰী চাকৰিয়ালৰ যোনটো হয় সেইটো কৈছোঁ। ডাক জীৱন বীমা আঁচনিৰ বাবে যোগ্যতা কেনেকুৱা লাগিব? বয়স 19 বছৰ বয়সৰ পৰা 50 বছৰৰ বয়সৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰিয়াল, সামৰিক সেৱা, ডাক আৰু ডাকতাৰ কৰ্মচাৰী, অতিৰিক্ত বিভাগীয় প্ৰতিনিধি আৰু শ্ৰম বিষয়ক কামৰ তত্ত্বাৱধানত থকা কৰ্মচাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠান, চৰকাৰী বিশ্ববিদ্যালয়, স্থানীয় নিগম যেনে পৌৰ নিগম, জিলা পৰিষদ, মহানগৰপালিকা, সকলো ৰাষ্ট্ৰীয়কৃত বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় ষ্টেট বেংক আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ নিগম, পৰিষদ, সংস্থা আৰু আৰ্থিক সাহায্যৰ প্ৰতিষ্ঠান যেনে UTI, IDBI, ISRO, KPTCL, KLRTC, SAIL, VLNL, BSNL, তাৰপিছত MTNL আদি। ডাক জীৱন বীমা আঁচনিৰ লাভ। ভাৰত চৰকাৰৰ 100% সুৰক্ষা, 88 ধাৰাৰ অধীনত আয়কৰ ৰেহাই, কম দেনা বেছি লাভ, ঋণৰ ইচ্ছাধীনতা, হস্তান্তৰ পত্ৰ শুধৰোৱা, পৰিৱৰ্তন মূল্যৰ দেনা, ঋণ ঘূৰাই দিয়াৰ ইচ্ছাধীনতা, প্ৰতি 6 মাহত ঋণ পৰিশোধকৰণৰ বিনা খৰচত ভাৰতত যিকোনো ঠাইলৈ বদলি কৰিব পাৰি।
সোধাবলগীয়া ধন আৰু আন দেনাৰ বাবে পাছবুকৰ সুবিধা যেনে যিকোনো বিভাগীয় ডাক অফিচে দিয়া ঋণ সুদ 20খনতকৈ বেছি বীমা কৰা প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ বাবে দেনাই ঘূৰাই পোৱাৰ সুবিধা সোধাবলগীয়া ধন মাহেকত 6 মাহত আৰু বছৰেকত কাৰ্যালয় খোলা দিনত দিব পাৰিব 6 মাহৰ সোধাবলগীয়া ধন আগতীয়াকৈ দিলে 1% ৰেহাই পায় 12 মাহৰ সোধাবলগীয়া ধন আগতীয়াকৈ দিলে 2% ৰেহাই পায় মনোনীতকৰণৰ সুবিধা পৰিশোধ নকৰা ধনৰ বীমা বাতিল হ'লে পুনৰ আৰম্ভণিৰ সুবিধা ভাৰতত যিকোনো ঠাইৰ যিকোনো ডাক অফিচৰ জৰিয়তে বীমাৰ ধন সোধাব পাৰিব সম্পূৰ্ণ কম্পিউটাৰৰ যোগেদি অফিচৰ কাম চলোৱা হয় বাবে হিচাপ নিকাচ তৎক্ষণিক আৰু সহজ হয় আৰু বীমা বহুকেইটা আঁচনি আছে আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাই দিম কি বীমা খালী হৈছে আৰু কোনকেইটা বীমাৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম যদি এই ভিডিঅ'টোত দেখুৱাই দিওঁ তেনেহ'লে বহুত দীঘলৈ যাব কাইলৈ আপোনালোকে নেক্সট বীমাকেইটা ৰাতিপুৱাৰ ভিডিঅ'টোত পাই যাব আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ মন কি বাত সাধু কোৱাৰ চলেৰে কৃষকক কৃষি বিধেয়কৰ সুফল বুজালে মোদীয়ে আৰম্ভ কৰিছিল সাধু কথা কোৱাৰ বিষয়ক লৈ সমাপ্তি ঘটালে কৃষি বিধেয়কৰ সাধু কথাৰে এয়াই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰসাৰণ কৰা 69 সংখ্যক মন কি বাতৰ আজিৰ খণ্ডৰ মূল কথা শিশুসকলক কিদৰে সাধু কথা কৈ নানান কথা শিকাব পাৰি সেই বিষয়েৰে মন কি বাতৰ ভাষণ আৰম্ভ কৰি মোদীয়ে কয় যে সাধু কথা কোৱাৰ পৰম্পৰা ভাৰতৰ অতি পুৰণি পৰম্পৰা কৰোণাতংকৰ সময়ত এতিয়া পৰিয়ালৰ সদস্যসকল কাষ চাপি আহিছে এই সময়খিনিত সেই শিশুসকলক সাধু জনোৱাৰ বিষয়ত মোদীয়ে অধিক গুৰুত্ব দিয়ে শিশুক সাধু কথা জনোৱাৰ কথাৰ পৰা হঠাতে ফালৰি কাটি মোদীয়ে এইবাৰ আৰম্ভ কৰিলে কৃষকক সাধু কথা শুনাবলৈ নতুনকৈ গ্ৰহণ কৰা কৃষি বিধেয়ক কেইখনে কিদৰে কৃষকৰ পৰম উপকাৰ সাধিব সেই বিষয়ত মোদীয়ে ৰখালভাৱে কৃষকক বুজাবলৈ ধৰিলে এই প্ৰসংগত মোদীয়ে হাৰিয়ানাৰ কৃষক পৰিয়ালৰো উদাহৰণ দাঙি ধৰিলে কৃষি বিধেয়কৰ ফলত কৃষকসকলে কিদৰে এতিয়া বজাৰৰ সলনি ব্যক্তিগত কোম্পানীক তেওঁলোকৰ উৎপাদিত শস্য বিক্ৰী কৰিব পাৰিব সেই কথাও মোদীয়ে সাধু কথাৰে চলেৰে বুজাই দিলে মোদীয়ে ক'লে যে কৃষকে এতিয়া বজাৰৰ সলনি 5 তাৰকাযুক্ত হোটেলতো নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ব আৰু আজিৰ শেহতীয়া খবৰটি হৈছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ পৰ্যটন সঞ্জীৱনী আঁচনিৰ ঋণৰ প্ৰথম বছৰৰ সুদ আদায় দিব চৰকাৰে কৰোনাজনিত পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্যটন খণ্ড সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অসমৰ পৰ্যটন খণ্ড পুনৰুজ্জীৱিতকৰণৰ বাবে বিশেষ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত সেই পদক্ষেপৰ বিষয়ে সদৰি কৰি কয় যে পৰ্যটন খণ্ডৰ ওপৰত নিৰ্ভৰশীল হোটেল লজ টুৰ অপাৰেটৰ জীপ চাফাৰী হাতী চাফাৰী আদি সাংঘাতিকভাৱে আৰ্থিক সংকটৰ সন্মুখীন হৈছে তেওঁলোকক সকাহ দিয়াৰ বাবে চৰকাৰে পৰ্যটন সঞ্জীৱনী নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে এই আঁচনিৰ অধীনত অংশীদাৰীসকলে 1 লাখ টকাৰ পৰা 20 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব 8-10% সুদৰ হাৰত সেই ঋণ লাভ কৰিব প্ৰথম এবছৰলৈ তেওঁলোকে ঋণৰ কিস্তি আৰু সুদ আদায় দিব নালাগে আনকি প্ৰথম বছৰৰ সুদৰ সমুদায় ধন অসম চৰকাৰে পৰিশোধ কৰিব অহা এমাহৰ ভিতৰত চৰকাৰে এই আঁচনিখনৰ মডেলিটি যুগুতাই অহা 1 নৱেম্বৰৰ পৰা আবেদন সংগ্ৰহ কৰিব অহা 31 ডিচেম্বৰ পৰ্যন্ত আবেদন গ্ৰহণ কৰিব এই আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰে 50 কোটি টকা ধাৰ্য কৰিছে প্ৰথম বছৰটোৰ সুদ আদায় দিয়াৰ বাবে অধ্যক্ষ বৰুৱাই কয় যে অসম চৰকাৰে দেশৰ ভিতৰত একমাত্ৰ ৰাজ্য যিয়ে প্ৰথম বছৰৰ সমুদায় সুদৰ দায়িত্ব গ্ৰহণ কৰিছে কেৰালা চৰকাৰেও এনে আঁচনি গ্ৰহণ কৰিছে যদিও সম্পূৰ্ণ 100% সুদৰ দায়িত্ব লোৱা নাই সেইদৰে পৰ্যটন খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে পৰ্যটন সাৰথী নামৰ আন এখন আঁচনি গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে ইলেক্ট্ৰনিক গেজেটৰ জৰিয়তে বিভাগে সংশ্লিষ্টসকলৰ সৈতে পোনপটীয়া যোগাযোগত থাকি পৰ্যটন ক্ষেত্ৰসমূহৰ তথ্য পাতিৰ সৰবৰাহ কৰিব অহা 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ ইয়াৰ বাবে আবেদন গ্ৰহণ কৰিব জিলা পৰ্যটন তথ্য বিষয়ে আবেদনৰ তথ্য পাতি পৰীক্ষা কৰি জিলা উপায়ুক্তৰ জৰিয়তে পৰ্যটন বিভাগলৈ পঠিয়াব আৰু সেই অনুসৰি বিভাগে ইলেক্ট্ৰনিক গেজেটৰ জৰিয়তে পৰ্যটনৰ তথ্য পাতি সৰবৰাহ আৰু কাম-কাজ নিৰীক্ষণ কৰিব আনহাতে এইবাৰ কৰোনাৰ বাবে পুণ্যধাম আঁচনিখন ৰূপায়ণ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰি অধ্যক্ষ বৰুৱাই কয় যে পূৰ্বৰ বছৰসমূহত দেশৰ বিভিন্ন ঠাইলৈ এই আঁচনিৰ অধীনত তীৰ্থযাত্ৰী পঠিওৱা হৈছিল কিন্তু এইবাৰ ৰাজ্যখনৰ ভিতৰতে সেই আঁচনিখন ৰূপায়ণ কৰিব বিচৰা হৈছে এই সপ্তাহৰ ভিতৰতে বাতৰি কাকত যোগে ইয়াৰ বিজ্ঞাপন প্ৰকাশ কৰি অহা 15 নৱেম্বৰৰ পৰা অনলাইন যোগে আবেদন গ্ৰহণ কৰা হ'ব এইবাৰ তীৰ্থযাত্ৰীৰ বিষয়ৰ সীমাও হ্ৰাস কৰিব 50 বছৰৰ পৰা 65 বছৰ নিৰ্ধাৰণ কৰা হ'ব
তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব, একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।